নমস্কাৰ ৱেলকাম টু আৱাৰ ইউটিউব চেনেল আমি জিকে মক টেষ্ট এটা ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা চ' গুৱাহাটী হাইকোৰ্টৰ যি এক্সাম আহি আছে ফেব্ৰুৱাৰী 1 তাৰিখে সেইটো কাৰণে জিকে পাৰ্টটো জিকে আৰু কম্পিউটাৰ পাৰ্টটো আমি আলোচনা কৰিম অ'কে MCQ মাধ্যমেৰে আমি প্ৰেক্টিছ কৰি যাম এইটো যিহেতু এটা টেষ্ট হয় চ' আপোনালোকে নিজক ট্ৰাই কৰি চাব আপোনালোকৰ প্ৰিপাৰেশ্যন লেভেল কেনেকুৱা হৈছে চ' আমাৰ এইটো যি কুৱেশ্যনবোৰ লৈছোঁ এটাইবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় বিভিন্ন আমাৰ অসম কম্পিটিটিভ এক্সামত সোধা গৈছিলে চ' আজিৰ প্ৰথম প্ৰশ্নটো হৈছে which article of the Indian Constitution deal with right to equality right to equality সমতাৰ অধিকাৰ কোনটো কোন ক'ৰ পৰা ক'লৈকে আছে আৰ্টিকল 14 to 18 আৰ্টিকল 19 to 22 আৰ্টিকল 22 to 24 নে আৰ্টিকল 25 to 30 চ' আমাক ৰাইট টু ইকুৱেলিটি দিছে আৰ্টিকল 14 পৰা আৰ্টিকল 18 লৈকে অ'কে আৰ্টিকল 14 কি আছে আৰ্টিকল 14 আছে যি আছে গ্যাৰাণ্টি ইকুৱেলিটি বিফোৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল মানে ইকুৱেলিটি বিফোৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল অ'কে of the law article 14 এটো দিছে 15 কি দিছে prohibits discrimination against race caste sex এইবিলাকৰ ওপৰত prohibit দিছে ঠিক আছে যিবিলাক ডিসক্ৰিমিনেশ্যন আছে সেইবিলাক ৰেছ কাষ্ট লৈ তো তাতে prohibit আছে কৰা আছে ঠিক আছে prohibits discrimination কি হ'ব on ground of religion like মই ইয়াত লিখি দিছোঁ of religion like আপোনাৰ কাষ্ট সেক্স এইবিলাকৰ এগেইনষ্টত প্ৰভিট কৰা আছে হা ডিসক্ৰিমিনেশ্যন যি হয় না ৰিলিজিয়াছ কাষ্ট সেক্স এইবিলাক লৈ আৰ্টিকল 16 কি আছে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন সুধি থাকে আৰ্টিকল 16 আৰু যিহেতু আপোনালোকৰ হাইকোৰ্টৰ এক্সাম হয় এইখিনি মই মুছি দিছোঁ আপোনালোকে নোট কৰি লৈছে যদি Article 16 আছে equal opportunity like public employments 16 আছে equality of opportunity like public employment পাব্লিক এমপ্লয়মেণ্ট ইকুৱেলিটি আছে অ'কে 17 কি আছে এইটো সকলোৱে জানে হা এবলিউশ্যন এইটো এবলিশ অফ কি আনটাচেবিলিটি আছে হা কুৱেশ্যন আহে দেই এবলিশেজ অফ আনটাচেবিলিটি আছে 18 কি আছে 18 আৰ্টিকল 18 কি আছে এবলিশেজ অফ টাইটেল আছে হা টাইটেল আছে লাইক আপুনি যিকোনো টাইটেল আপোনালোকে লাইক আমি ল'ব নোৱাৰোঁ লাইক এডুকেশ্যন আৰু যদি মিলিটাৰী যেনেকৈ মিলিটাৰী কোনোবা আছে কোনোবা মেজৰ আছে হা তো মেজৰৰ লাইক মেজৰ XYZ যিকোনো লাইক কোনোবা ডক্টৰ চ' এইবিলাক ল'ব পাৰি বাকী টাইটেল লাগু সাপোজ
কোনোবাই ভাৰত ৰত্ন পাইছে তো টাইটেল লিখিব নোৱাৰে কি যেনেকৈ আমাৰ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তো তেখেতে টাইটেলটো ডক্টৰ লিখিব পাৰে সেইটো একাডেমিক হয় হা কিন্তু যদি যেনেকৈ গোপীনাথ বৰদলৈ এতিয়া যেনেকৈ ভাৰত ৰত্ন পাইছে হয়নে নাই তো গোপীনাথ বৰদলৈদেৱে তেখেতো এতিয়াতো নাই বাট তেখেতে জীৱন্ত অৱস্থাত যদি থাকিলে তেওঁ কি ভাৰত ৰত্ন গোপীনাথ বৰদলৈ বা ভূপেন হাজৰিকা গোপীনাথ বৰদলৈ লিখিব লাইক ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা হওক গোপীনাথ বৰদলৈদেৱ হওক তো এনেকুৱা টাইটেলবোৰ লিখিব নোৱাৰে অ'কে আশা কৰোঁ বুজি পাইছে আৰ্টিকল 19 পৰা 22 কি আছে 19 আৰু 22 আছে ৰাইট টু ফ্ৰীডম দেই এইটো মনত ৰাখিব 1922 ৰাইট টু ফ্ৰীডম ঠিক আছে ৰাইট টু ফ্ৰীডম 19ত কি আছে মই কৈ গৈছোঁ আপোনালোকে 19ত কি আছে প্ৰটেকশ্যন ৰেচপেক্ট কনভিকশ্যন ফৰ অফেন্সেছ আছে 20ত আছে কুৱেশ্যন আহে 20ত কি আছে protection of life and personal liberty আছে protection of life and personal liberty আছে 21 very important 21ত কি আছে 21ত right to education আছে right to education আছে হেণ্ডৰাইটিংবিলাক অলপ জাষ্ট পটাপট লিখি গৈছোঁ মই আৰু 21A ভেৰি ইম্পৰ্টেণ্ট 21A কি হয় 21A আছে যি লাইক প্ৰটেকশ্যন মানে 21A না আপোনালোকৰ লাইক যদি এয়া হয় নাই ক্ষমা কৰিব 21A আছে ৰাইট টু এডুকেশ্যন অ'কে আৰু মই 21A এইটো 21 দিছোঁ না 21A হয় অ'কে ৰাইট টু এডুকেশ্যন 21A হয় আৰু বাট 21টো আছে না 21টো হ'ব প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি এইটো আপোনাৰ ইমাৰ্জেঞ্চি যদি আমাৰ ষ্টেটত ইমাৰ্জেঞ্চিও লাগে এইটো ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ হনন কৰিব নোৱাৰে লাইক হনন মানে ছাছপেণ্ড কৰিব নোৱাৰে কি আছে protection of the life and personal এতে লিখি দিছোঁ personal liberty আছে অ'কে আৰু 22ত আছে protection against arbitrary arrest আৰু এণ্ড ডিটেনশ্যনৰ কাৰণে আছে 22ত আৰু 22 পৰা 24 কি আছে 1922 পালোঁ আমি 24টো আছে 22টো পালোঁ আমি 23 24 কি হ'ব ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন হ'ব এইটো মনত ৰাখিব ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন লাইক যেনেকৈ ফ'ৰ্চ লেবাৰ চাইল্ড লেবাৰ চ' এইবিলাকৰ কাৰণে এগেইনষ্টত ৰাইটছ আছে 25 to 30 কি হয় মই লিখি দিয়া নাই কৈ গৈছোঁ 25 30 হ'ব ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আছে তো এইটো ইয়াৰে যেনেকৈ তাৰে ভিতৰত 29 আৰু 30 মানে এইটো আছে কালচাৰেল এণ্ড এডুকেশ্যন ৰাইটছ আছে অ'কে আশা কৰোঁ আপোনালোকে বুজি পাইছে মই লিখি যোৱা নাই কাৰণ স্পেচো নাই আৰু বহুত এটা লিখি গ'লে মই কৈ যাম আপোনালোকে জাষ্ট মনত কৰি যাব বস্তুবিলাক আৰু ইয়াৰে নোটছবিলাক মই দি দিম আপোনালোকক যিবিলাক ইম্পৰ্টেণ্ট পইণ্ট হয় তাৰে নোটছবিলাক মই দি দিম নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ which amendment incorporated the fundamental duties in the Indian Constitution fundamental duties Indian Constitution 40 amendment 42nd amendment 44 amendment ने
none of the above. So correct answer abo 42nd amendment. Okay, 42nd 44 to আপোনালোকে জানে UCC হয় না ইউনিফর্ম সিভিল কোড হা তো 42nd এমেন্ডমেন্টৰ বিষয়ে অলপ জানিব লাগে 42nd এমেন্ডমেন্টটো কি আছিল যেতিয়া ফান্ডামেন্টাল ডিউটিজ না যে অৰিজিনেল কনস্টিটিউশনত নাছিলে হা এই 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক কিমানত কৰিছিলে 1976ত কৰিছিলে হা আৰু ইয়াতে এড মানে পাৰ্ট এড কৰিছিলে পাৰ্ট কি কৰিছিলে পাৰ্ট 4A আৰু আৰ্টিকল 51A এড কৰিছিলে দেই আৰু এইটো কি হয় তাৰপিছত এইটো এমেন্ডমেন্টৰ জৰিয়তে 42nd এমেন্ডমেন্টৰ জৰিয়তে এইখিনি তথ্য এড কৰিছিলে ওকে আপোনালোকে জানে 42nd এমেন্ডমেন্ট একক মিনি কনস্টিটিউশন বুলিও কয় হা মিনি কনস্টিটিউশন বুলিও কয় ওকে 42nd এমেন্ডমেন্টটো আৰু বৰ্তমান ফান্ডামেন্টাল ডিউটিজ কিমান আছে 11টা আছে এইটো কোনা মনত ৰাখিবা 11টা আছে আগতে 10টা আছিলে কেতিয়া এটা এড কৰিছে আপোনালোকৰ এডুকেশ্যন এইটো ডিউটি অফ পেৰেণ্টছ যোনটো আছে এডুকেশ্যনৰ এইটো 86 কনস্টিটিউশন 86 এমেন্ডমেন্ট এক্টৰ জৰিয়তে 2002 এইটো এড কৰা গৈছে হা বৰ্তমান 11টা ফান্ডামেন্টাল ডিউটিজ আছে আৰু ৰিকমেন্ডেশ্যন যি আছে ফান্ডামেন্টাল ডিউটিছৰ ৰিকমেন্ডেশ্যন কোনে দিছিলে শৰণ সিং কমিটি দিছে এইটো মনত ৰাখিব হা শৰণ সিং কমিটিয়ে দিছিলে হা শৰণ সিং কমিটিয়ে দিছিলে দেই এইটো মনত ৰাখিব নেক্সট কোৱেশ্চন in India who appoints the district judge আমাৰ কোনে appoint কৰে the governor the judge of the high court the chief minister the president district judge appoint কৰে গভৰ্ণৰে okay আৰু এইটো আৰ্টিকল কিমানত আছে আৰ্টিকলটো মনত ৰাখিব বেলেগটো নহব যেনেকে এপইণ্ট কৰে আৰু এইবিলাকো কৰে লাইক কিছুমান এপইণ্টমেণ্ট পোষ্টিং হা তাৰপিছত প্ৰমোশ্যন এইবিলাকৰো গভৰ্ণৰে কৰে আৰ্টিকল 233 আছে হা আমাৰ কনষ্টিটিউশ্যনত মনত ৰাখিব নেক্সট কুৱেশ্যন which of the following regional parties was formed prior to Indian's independence so Indian independence আমাৰ ভাৰত স্বাধীন হোৱাৰ আগতে কোনটো এটা ৰিজনাল পাৰ্টি আছিলে হা DMK আছিল AIA DMK আছিল নে অসম গণ পৰিষদ আছিল নে হা শিৰোমণি আকালি দল আছিলে তো কাৰেক্ট এনসাৰ হ'ব শিৰোমণি আকালি দল হয় এইটো ফাউণ্ডেড হৈছিলে 14 ডিসেম্বৰত হৈছিলে 1920 হৈছিলে হা 1920 আৰু যি DMK হৈছিলে না আমাৰ 1947ত ইন্ডিপেন্ডেন্স হৈছে হা DMK হৈছিলে 1949 এতিয়া DMK গভৰ্ণমেণ্ট ক'ত আছে কওকচোন DMK চৰকাৰ পাৰ্টি চৰকাৰ তামিলনাডু আছে হা তামিলনাডু বহুত মানে কন্ট্রোভার্সি হৈ থাকে মাঝে মাঝে হা রিসেন্টলি এটা যে আমাৰ প্ৰেসিডেন্টে যে তামিলনাডু গভৰ্ণমেণ্টৰ এগেইনষ্টত এটা হেয়া কৰিছিলে তেখেতৰ আৰ্টিকল 142 তেখেতে ইউজ কৰিছিলে হা তো DMK ষ্টাৰ্লিন হয় নেকি হা ষ্টাৰ্লিন হয় হা ইয়েছ চিফ মিনিষ্টাৰ ষ্টাৰ্লিন হয় নেক্সট কুৱেশ্যন মুভ কৰিছোঁ which of the following is not a feature of panchayat raj system panchayat raj system or feature কোনটো নহয় সুধিছে 3-tier structure direct election reservation of seat na none of the above not সুধিছে not feature হা 3-tier structure তো আছে হেনা নাই যেনেকে 3-tier structure কি আছে ভিলেজ আছে হেনা নাই ডিস্ট্রিক্ট আর ব্লক লেভেল আর ডিস্ট্রিক্ট লেভেল হা একেটা 3-tier স্ট্রাকচার আছে
ডাইৰেক্ট ইলেকশ্যন হয় আমাৰ পঞ্চায়তত হয়নে নাই ডাইৰেক্ট ইলেকশ্যনো হয় ৰিজাৰ্ভেশ্যনো আছে হয়নে নাই 1/3 মেম্বাৰ যি ৰিজাৰ্ভেশ্যন আছে আৰু ST আছে SC/ST ৰিজাৰ্ভেশ্যন আছে তো কাৰেক্ট এনচাৰ হ'ব নন অফ দ্য এবভ মানে এইবিলাক আটাইকেইটা ফিচাৰ হয় কিন্তু নন অফ দ্য এবভটো যিহেতু এইকেইটা হয় সেইটো কাৰণে কাৰেক্ট এনচাৰ নন অফ দ্য এবভ হৈছে অ'কে নেক্সট কুৱেশ্যন The Northeastern Area Reorganization Act was passed in the year. আমাৰ নৰ্থ ইষ্ট ৰিঅৰ্গেনাইজেশ্যন এক্ট কেতিয়া পাছ কৰা হৈছিল 1981 1972 1917 আৰু 1971 চ' কাৰেক্ট এনচাৰ হ'ব 1971ত হৈছিলে অ'কে এইটো এক্টৰ জৰিয়তে কি হৈছিলে এইটো এক্টৰ জৰিয়তে যি আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট মণিপুৰ ত্ৰিপুৰা মেঘালয় এইবিলাকৰ ষ্টেট ফৰ্ম হৈছিলে জানুৱাৰী 21 ফৰ্মটো হৈছিলে আপোনাৰ জানুৱাৰী 21 1972ত হৈছিলে হা আৰু যি আমাৰ মিজোৰাম আৰু অৰুণাচলক কি কৰিছিলে ইউনিয়ন টেৰিটৰিজৰ মৰ্যাদা দিছিলে দেই কিন্তু যি এক্টটো হৈছিলে এইটো 30 ডিচেম্বৰ 1971ত হৈছিলে হা এক্টটো আৰু ফ'ৰ্চ হৈছিলে বলবৎ হৈছিলে 21 জানুৱাৰীৰ পৰা 1972ৰ পৰা বলবৎ হৈছিলে আৰু ইয়াৰ জৰিয়তে ৰিঅৰ্গেনাইজেশ্যন এক্টৰ জৰিয়তে মণিপুৰ ত্ৰিপুৰা মেঘালয় এইখন ষ্টেট ফৰ্ম হৈছিলে অ'কে নেক্সট কুৱেশ্যন ইন ইণ্ডিয়া দ্য আৰ্টেৰী এক্ট কাম ইনটু ফ'ৰ্চ অন 15 জুন 2005 15 আগষ্ট 2005 12 অক্টোবৰ 2005 নে 1 নৱেম্বৰ 2005 কি কৈছে কাম ইনটু ফ'ৰ্চ দিছে দেই এক্টটো কেতিয়া বলবৎ হৈছিলে তো কাৰেক্ট এনচাৰ হ'ব 12 অক্টোবৰ 2005 আৰু এইটো যি এক্টটো হৈছিলে পাছ হৈছিলে পাৰ্লিয়ামেণ্টত পাছ হৈছিলে মে 12 2005ত পাছ হৈছিলে অ'কে আৰু প্ৰেচিডেণ্টে চাইন দিছিলে 15 জুনত দিছিলে হা 15 জুনত 2005তে দিছিলে প্ৰেচিডেণ্টে চাইন তাৰপিছত এক্টটো ফ'ৰ্চ হৈছে 12 অক্টোবৰত হৈছে মানে কেতিয়া 120 দিনৰ পিছত হৈছে মনত ৰাখিব নেক্সট কুৱেশ্যন What is the proportion of seats reserved for women as the chairperson in the Gram Panchayat? So Gram Panchayat chairperson হিসাবে womenৰ seat reservation কিমান আছে 1/2 আছে 1/3 আছে নে 2/3 আছে নে 1/4 আছে so আছে 1/3 আছে ওকে কারেক্ট आंसर হ'ব 1/3 ওকে আৰু আৰ্টিকল কিমান আছে 243 ডি হয় দে আৰ্টিকল ৰিজাৰ্ভেশ্যন অফ সিটৰ কাৰণে ওকে next question which article of the Indian Constitution gives authority to impose central rules if there has been failure of the constitutional machinery in any state of India তো কোনটো আৰ্টিকলত মেনশন আছে যদি কোনো ষ্টেটত মানে কি হয় কনস্টিটিউশনাল মেচিনাৰী যদি ফেইলিয়ৰ হয় হা তেতিয়া সেই আমাৰ অথৰিটিয়ে ইম্প'জ কৰিব পাৰে হা চেণ্ট্ৰেল ৰুল ইম্প'জ কৰিব পাৰে সেইখন ষ্টেটত পাৰ্টিকুলাৰ তো কোনটো আৰ্টিকলত আছে সুধিছে আমাক হা সকলোৱে জানিব আশা কৰোঁ 356 256 2 and 3 কোনটো হয় 356 হয় না 356 কি হয় ষ্টেটৰ ক্ষেত্ৰত মানে প্ৰেচিডেন্সিয়েল ৰুল লগাব পাৰে হয় না ইমাৰ্জেঞ্চি লগাব পাৰে ওকে
মনত ৰাখিব ওকে নেক্সট কোৱেশ্চন মুভ কৰিছোঁ which of the following is not a feature of the Indian Constitution Indian Constitution feature কোনটো নহয় ডেমোক্ৰেটিক প্ৰেসিডেন্সিয়েল ৰিপাব্লিক নে ফেডাৰেল নহয় সুধিছে আমাক প্ৰেসিডেন্সিয়েল প্ৰেসিডেন্সিয়েল ফিচাৰ্ছ নহয় ফেডাৰেলটো হৈছে আমাৰ এটা কি কোৱাসি ফেডাৰেল বুলি কয় আমাক আমাৰ হেতু দেই তো ইয়াতে এপ্ৰোপ্ৰিয়েট হ'ব আমাৰ প্ৰেসিডেন্সিয়েল নহয় আমাৰ হেতু কি হয় আমাৰ ডেমোক্ৰেটিক হয় হয়নে নাই আমাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্নমেণ্ট আছে প্ৰেসিডেন্সিয়েল নহয় ৰাইট next question the constitution of India is parliamentary because there is an elected president there is a supreme court there is a parliament the executive is responsible to the legislature so correct answer ki hobo amar option D hobo the executive is responsible to the legislature hetu kane Constitution of India is parliamentary okay next question right to education is a fundamental right under the article অলপ আগতে পালো কোনটো আৰ্টিকলৰ ক্ষেত্ৰত right to education fundamental right হৈছে article 21 21a 22 না 23 24 অলৰেডি আমি পঢ়িলো এতিয়া 21a okay correct answer 21a এতিয়া কেতিয়া কৰিছিল এইটো 86 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ জৰিয়তে এমেন্ডমেন্ট এক্টৰ জৰিয়তে কৰিছিল দেই কেতিয়া কৰিছিল 2002 কৰিছিল নেক্সট কোৱেশ্চন which of the following schedule deal with the administration of tribal area in Assam Meghalaya Tripura and Mizoram so amar proshashonik ji ব্যবস্থা আছে তোৰ কোনটো শিডিউলে কোনটো অনুসূচী ডিল কৰে বা মেনশন আছে 5th শিডিউল 6th শিডিউল 7th শিডিউল নে 8th শিডিউল কারেক্ট आंसर হ'ব 6th শিডিউলত ওকে আমাৰ যি 6th শিডিউলত কি মেনশন আছে আমাৰ ইয়াতে এডমিনিষ্ট্ৰেশ্যন ট্ৰাইবেল এৰিয়াৰ এডমিনিষ্ট্ৰেশ্যনৰ কথা মেনশন আছে আসাম মেঘালয় ত্ৰিপুৰা মিজোৰাম এইকেইখন ষ্টেটত ওকে আৰু এইটো আমি মনত ৰাখিব লাগিব AMTM ওকে AMTM বা ATM বুলি লিখি কিনে ATM MM লিখি আপোনালোকে মনত ৰাখিব পাৰিব আসাম মেঘালয় ত্ৰিপুৰা আৰু ক'ৰ আছিলে মিজোৰাম আছিলে ওকে AMTM হিচাপে আপোনালোকে মনত ৰাখিব so next question মুভ কৰিছো the council of minister includes council of minister কি includes থাকে cabinet minister the state minister না deputy minister নে all of the above সব থাকে cabinet minister থাকে the state minister থাকে the deputy minister থাকে এটো correct answer all of the above হ'ব পলিটিৰে কোৱেশ্চন অলপ আছে এইবিলাক PYQ হয় দেই মই কৈ দিছো এইখন 2018 চনত APSC ৰ কোৱেশ্চন পেপাৰ হয় একদম ইজি টাইপৰ আছিল আগতে এতিয়া অলপ ডিফিকাল্ট হৈছে স্টেটমেন্ট বেস কোৱেশ্চন বেছি আহে আগতে এইবিলাক ওয়ান লাইনাৰে কোৱেশ্চন আছিল তো আপোনালোকৰ যি গুৱাহাটী হাই কোৰ্টৰ যি এক্সাম হ'ব বা অসমৰ যিকোনো এক্সামত তো ইয়াৰ পৰা এইবিলাক কোৱেশ্চন পুৰণা কোৱেশ্চনে কাটি কিনে দি দিয়ে হেনা নাই বেছিভাগ APSC ৰ পুৰণা কোৱেশ্চন বিলাক চাব লাগে আৰু কোনবা যদি APSC দি আছে তেওঁলোকৰ কাৰণে ভাল which one was not the principal item of export in the 17th century Indian trade prefer opium ivory ne sugar আমাৰ 17th century আমাৰ ইন্ডিয়ান ট্ৰেডৰ পৰা বহুত তেতিয়াইতো কাৰণ হেতু কাৰণে ব্ৰিটিছাৰ আহিছিল হেনা পেপাৰ ইউজ কৰিছিলে ওপিয়াম ট্ৰান্সফাৰ এক্সপোৰ্ট কৰিছিলে সুগাৰো কৰিছিলে এইটো কৰা নাছিলে ওকে
নেক্সট কুৱেশ্যন হু ফাউণ্ডেড দ্য হোম ৰুল লীগ ইন ছেপ্টেম্বৰ 1916 হোম ৰুল লীগ দুটা আছে দেই এটা ফাউণ্ড কৰিছিলে এনি বেচাণ্টে কৰিছিলে আৰু এটা বাল গংগাধৰ তিলকে কৰিছিলে হা তো আমাক সুধিছে ছেপ্টেম্বৰ 1916ত কোনে কৰিছিলে ছেপ্টেম্বৰ 1916ত এনি বেচাণ্টে কৰিছিলে বাল গংগাধৰে কৰিছিলে এপ্ৰিল 1916ত কৰিছিলে হা 1916ত কৰিছিলে দেই বাল গংগাধৰ তিলকে এও 1916ত এনি বেচাণ্টে কৰিছিলে ছেপ্টেম্বৰ 1916ত অ'কে এই তিনিটা লাল বাল পাল বুলি কয় না হা বাল গংগাধৰ তিলক লালা লাজপত ৰায় আৰু বিপিন চন্দ্ৰ পাল লাল বাল পাল গান্ধী ইউৰিন পেক্ট ৱাজ সিং ইন দ্য ইয়ৰ কোনটো ইয়াৰত গান্ধী ইউৰিন পেক্ট চাইন হৈছিলে অ'কে 1931 1925 1929 1932 আশা কৰোঁ সকলোৱে জানিব 1931ত গান্ধী ইউৰিন পেক্ট চাইন হৈছিলে কিয় চাইন হৈছিলে এইটো মানে লৰ্ড উইলিয়াম যি ইংৰাজৰ ভাইচৰয় আছিল তেতিয়া এইটো মাৰ্চ কেতিয়াও মনত ৰাখিব ডেটটো মাৰ্চ 5ত কৰিছিলে 1931ত অ'কে আৰু এইটোৰ জৰিয়তে যেনেকৈ গান্ধীজীয়ে যি চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট কৰিছিলে চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট এইটো এক্টৰ জৰিয়তে মানে কি কৰিছিলে ষ্টপ কৰিছিলে হা এণ্ড কৰিছিলে হা আৰু কি কৰিছিলে যি প্ৰিজনাৰ আছিলে তেতিয়াৰ সময়ত যেতিয়া প্ৰিজনাৰ আছিলে যিবিলাকে ভায়োলেন্স কৰা নাছিলে তো ভায়োলেন্স নকৰাবিলাকক এই এক্টৰ জৰিয়তে ৰিলিজ কৰা হৈছিলে আৰু কিন্তু ভগত সিং সুখদেৱ এইসকলক ৰিলিজ কৰা হোৱা নাছিলে তেওঁলোকে ভায়োলেন্স কৰাৰ বাবে অ'কে এইটো কণ্ট্ৰভাৰ্চি হয় আৰু এইটো এক্টৰ জৰিয়তে ডিচাইড হৈছিলে কি কংগ্ৰেছে যি ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্স কেতিয়া হৈছিলে 1930ত হৈছিলে 1931ত হৈছিলে আৰু 1932ত হৈছিলে হয়নে নাই তো ইয়াৰ এক্টৰ জৰিয়তে ছেকেণ্ড ৰাউণ্ড টেবুল কনফাৰেন্সত কংগ্ৰেছে ভাগ ল'ব বুলি মানে প্ৰতিশ্ৰুতি হৈছিলে বা এগ্ৰিমেণ্ট হৈছিলে অ'কে নেক্সট কুৱেশ্যন মুভ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে ভালদৰে মই ইয়াৰে নোটছটো দি দিম আপোনালোকে কমেণ্ট কৰিব ভালকৈ ডিটেইল সলিউশ্যনৰ নোটছ মই আপোনালোকক প্ৰভাইড কৰি দিম সব অপশ্যনৰে সলিউশ্যন দিম হৈথাল কপাৰ প্লেট ৱাজ ইছ্যুড বাই হৈথাল কপাৰ প্লেট কোনে ইছ্যুড কৰিছিলে ভাস্কৰ বৰ্মন সুস্থিত বৰ্মন নে বনমালা বৰ্মন নে হৰজৰ বৰ্মন কাৰেক্ট এনচাৰ হ'ব হৰজৰ বৰ্মন হা ঠিক আছে আৰু তেওঁ কোন আছিলে ম্লেছ ডাইনেষ্টি আছে যে ম্লেছা ডাইনেষ্টি যি নিজা শালস্তম্ভ বুলি কয় তেওঁৰ আছিলে কামৰূপত ৰুল কৰিছিলে হা ম্লেছা মনত ৰাখিব ম্লেছা ডাইনেষ্টি হা ম্লেছা স্পেলিং হৈছে না CH এইটো এ হয় ম্লেছা ডাইনেষ্টিত আছিলে হা আৰু ইয়াক যি এই ইনস্ক্ৰিপশ্যনটি আছিলে হা এই প্লেট কপাৰ প্লেট ইনস্ক্ৰিপশ্যন দি মানে ডেচিফাৰ্ড কৰিছিলে কোনে কৰিছিলে পণ্ডিত পদ্মনাথ ভট্টাচাৰ্য আৰু এজনে কৰিছিলে ক্ষমা কৰিব পণ্ডিত পদ্মনাথ ভট্টাচাৰ্য বিদ্যা বিনোদে কৰিছিলে অ'কে মনত ৰাখিব কৈ দিছোঁ লিখি যোৱা নাই আৰু দীঘলীয়া নাম টাইম ৱেষ্ট হ'ব হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি পালা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিলে ব্ৰহ্মপাল বিদু দত্ত ইন্দ্ৰপাল নে ধৰ্মপাল চ' কাৰেক্ট ইয়াতে অপশ্যন হিচাপে কি হ'ব না অপশ্যন হিচাপে আমি ব্ৰহ্মপাল ল'ব লাগিব কিন্তু আচলতে অৰিজিন হয় না অৰিজিন হৈছে গোপালে কৰিছিল দেই গোপালাই কৰিছিলে দেই কিন্তু এতিয়া অপশ্যনত আমাৰ গোপাল নাই যিহেতু ব্ৰহ্মপাল আছে তো আমি ব্ৰহ্মপাল দিছোঁ কিন্তু অৰিজিনেল যদি আপোনালোকে চ'ৰ্চ যায় NCERT তেতিয়া গোপালে পাব নেক্সট কুৱেশ্যন মুভ কৰিছোঁ মই ভাবিছিলোঁ টাইম লাগিব বাট এক্সট্ৰা কিন্তু মই লাইক উইদিন 45 মিনিটছত হৈ যাব হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ৰেম এইকেইটা আমাৰ এতিয়া
কম্পিউটাৰৰ কুৱেশ্যন দেই 5টা মই এভৰি ক্লাছ আজি মই আপোনালোকৰ এক্সামলৈকে না আজি কেই তাৰিখ আজি 9 তাৰিখ ন 9 তাৰিখ না হয় 9 তাৰিখ মই 30 লৈকে এনেকা 30 জানুৱাৰীলৈকে এনেকৈ প্ৰেক্টিছ কৰি যাম অ'কে কি আৰু এনেকৈ এভৰি ছেটতে আপোনালোকে কম্পিউটাৰৰ 5টা কুৱেশ্যন এড কৰি যাম কাৰণ কম্পিউটাৰতো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহে 7টা 8টা কুৱেশ্যন আহে মই জিকে কুৱেশ্যন কৰি যাম আৰু 5টা টোটেল 25 কুৱেশ্যন ল'ম 5টা কম্পিউটাৰত থাকিব তাৰে 20টা জিকে সাধাৰণ আমাৰ জ্ঞান থাকিব আৰু 5টা কম্পিউটাৰত থাকিব দেই তো ইয়াতে আছে ফুল ফৰ্ম ৰেমৰ ফুল ফৰ্ম সুধিছে ইজি কুৱেশ্যন কি হ'ব এতিয়া আৰু বেলেগ এক্সপ্লেইন নকৰোঁ হা ৰেণ্ডম এক্সেছ মেমৰি হয় নাই ৰেণ্ডম এক্সেছ মেমৰি হয় হা এইটো কথা মনত ৰাখিব ৰেমটো কি হৈছে জানে ৰেমটো ভলাটাইল হয় দেই ভলাটাইল মানে আপোনালোকৰ যি কাৰেণ্ট গ'লে ইয়াতে কোনো ডাটা নাথাকে ৰেমত দেই ভলাটাইল মেমৰি বুলি কয় দেই ৰেমটোক নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ছিষ্টেম ছফ্টৱেৰ তো তলৰ কোনটো ছিষ্টেম ছফ্টৱেৰৰ এক্সাম্পল হৈ সুধিছে আমাক মাইক্ৰ'ছফ্ট এক্সেল উইণ্ড'জ 10 গুগল ক্ৰম নে এডব ৰেডাৰ ছিষ্টেম ছফ্টৱেৰ হৈছে কি উইণ্ড'জ 10 হয় না ছিষ্টেম মাইক্ৰ'ছফ্ট এইবিলাকতো এপ্লিকেশ্যন ছফ্টৱেৰ হয় নে এইবিলাক কি হয় এপ্লিকেশ্যন ছফ্টৱেৰ হয় হা এপ্লিকেশ্যন ছফ্টৱেৰ গুগল ক্ৰমো এটা এপ্লিকেশ্যন ছফ্টৱেৰ এডব ৰেডাৰো এটা এপ্লিকেশ্যন হয় কিন্তু এইটো ছিষ্টেম ছফ্টৱেৰ বুলি ক'লে উইণ্ড'জ 10 হ'ব অ'কে Which of the following is not a programming language? তলৰ কোনটো প্ৰগ্ৰামিং লেংগুৱেজ নহয় সুধিছে পাইথন HTML নে জাভা নে মাইক্ৰ'ছফ্ট ৱৰ্ড কি হয় মাইক্ৰ'ছফ্ট ৱৰ্ডে প্ৰগ্ৰামিং লেংগুৱেজ নহয় না বাকী প্ৰগ্ৰামিং লেংগুৱেজ এইবিলাক হয় পাইথন HTML জাভা এইবিলাক প্ৰগ্ৰামিং লেংগুৱেজ হয় হা HTML ফুল ফৰ্ম সুধে দেই কি আছে হাইপাৰ টেক্সট মাৰ্কআপ ক্ষমা কৰিব মাৰ্কআপ লেংগুৱেজ MRK এইটো UP দেই মাৰ্কআপ লেংগুৱেজ হয় দেই হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ হয় HTML ফুল ফৰ্ম দেই এইটো কথা মনত ৰাখিব Which is the main function of an operating system? Operating system or main function সুধিছে আমাক perform calculation, manage hardware and software resources, browse the internet নে create documents কি হয় operating system or main function কি হয় manage hardware and software resources correct answer এইটো হ'ব okay হাৰ্ডৱেৰ ছফ্টৱেৰ বুলি ক'ব গ'লে যেনেকৈ আপোনালোকৰ অপাৰেটিং চিষ্টেম কৰিলে হয় নে নাই অপাৰেটিং চিষ্টেম মেনেজ কৰে এইটো ছফ্টৱেৰ হাৰ্ডৱেৰ যেনেকৈ CPU যেনেকৈ মেমৰি ষ্ট'ৰেজ ইনপুট আউটপুট ডিভাইচ এইবিলাকক মেনেজ কৰে হয়নে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পাৰ্পজ অফ ফায়াৰৱেল ইন এ কম্পিউটাৰ নেটৱৰ্কত ফায়াৰৱেলৰ কি পাৰ্পজ হয় টু স্পীড আপ দ্য ইণ্টাৰনেট টু প্ৰটেক্ট এগেইনষ্ট unauthorized access to manage network traffic to boost Wi-Fi signal কি হয় ফায়াৰৱেলৰ টু প্ৰটেক্ট এগেইনষ্ট আনঅথৰাইজড এক্সেছ তো যদি ফায়াৰৱেল অন থাকে ন লাইক আপোনাৰ চিষ্টেমটো ৰিম'টলি কোনো আপোনাৰ যদি ফায়াৰৱেল আপুনি চাপ'জ এটা নেটৱৰ্কত কানেক্ট আছে হয় নে ইণ্টাৰনেট আপোনাৰ যদি ফায়াৰৱেল অন থাকে ন আপোনাৰ ৰিম'টলি আপোনাৰ চিষ্টেমটো কোনেও হেক কৰিব বা কানেক্ট কৰিব নোৱাৰিব চ' অন্তিমটো কুৱেশ্যন হয় আজিৰ What is the smallest unit of data in a computer? Smallest unit of data আমাক এটা কম্পিউটাৰত সুধিছে কোনটো হয় বাইট বিট নিবল নে কিলোবাইট স্মলেষ্ট ইউনিটটো কি হৈছে বিট হয় অ'কে বিটটো কৈছে এইটো স্মলেষ্ট মানে ইয়াক ৰিপ্ৰেজেণ্ট কৰে কি না 0 আৰু 1 এডি কৰে দেই আৰু 8 বিটছ ইকুৱেল টু কিমান হ'ব হা এ বাইটছ হ'ব দেই এ বাইটছ
এই বাইট হ'ব দেই এই বাইট হ'ব হেণ্ড ৰাইটিং বহুতেই বেয়া হৈছে বাট পটাপট লিখি দিছোঁ বাইট হ'ব অ'কে আৰু নিভেলটো কি হয় না নিভেলটো হৈছে 4 बीच मिली এইটো কোৱেশ্চন আছে 4 बीच मिली এটা নিভেল কৰে হা নিভেল কৰে হা আৰু যি কিলোবাইটটো কি কৰে 1024 বাইটছ মিলি কিনে এটা কিলোবাইট হয় দেই মনত ৰাখিব আশা কৰোঁ বুজি পাইছে আপোনালোকে মই ইয়াৰে নোটছটো আপোনালোকক দি দিম চ' থেংকছ ফৰ ৱাচিং এইটো চেনেলটো নতুন চেনেল হয় কাইণ্ডলি ইয়াক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে চ' এনেকৈ মই এক্সামৰ আগলৈকে এনেকৈ আপোনালোকৰ জি কে পাৰ্টটো মই কভাৰ কৰিব চেষ্টা কৰিম নতুন চেনেল হয় ইয়াতে হয়তো ভিউজ নাহিব বেছি বিকজ চেনেলটো বুষ্টিং হোৱাতে টাইম লাগে অলপ আৰু যিসকলে চাইছে মই আশা কৰোঁ আপোনালোকে কণ্টেণ্ট ভাল পাব আৰু ইয়াৰে নোটছটো আপোনালোকে পাব খালি কমেণ্ট কৰিব মোক লাষ্টত কি নোটছটো দি দিয়ক দাদা মই নোটছটো আপোনালোকক দি দিম অ'কে এডিট অলপ মই ইয়াৰে এডিট কুৱেশ্যনবোৰ অপশ্যনবিলাক এডিট কৰিব বাকী আছে চ' সেইবিলাক কৰি কিনে মই নোটছটো আপোনালোকক দি দিম থেংক ইউ ছ' মাছ লগ পাম নেক্সট ক্লাছত ডেইলি হ'ব আমাৰ ক্লাছটো দেই ডেইলি ক্লাছ হ'ব ধন্যবাদ